হাই ফ্ৰেণ্ডছ, এতিয়া বাজিছে ৰাতি 10টা হৈ গ'ল। তাৰপাছত মোৰ ৰাতিপুৱা এটা কেক অৰ্ডাৰ আছে, সেইটো মই ৰাতিপুৱা জলদি দিব লাগিব, যিহেতু সেইটো কাৰণে ভাবিছোঁ এতিয়া বেচটো বনাই থৈ দিওঁ আৰু মই কেকটো উঠাই দিলোঁ। এতিয়া ভাতটো খাই লওঁ, মই দাদীক ভাত দিলোঁ, এতিয়া মই খাই লওঁ। ৰূপ আকৌ দেই, আজি মোক ভাত দি পঠিয়াইছে ৰক্তিমহঁতৰ ঘৰৰ পৰা। কিহৰ কাৰণে মানে আমাক ঘৰখন আজি দাৱাত দিছিলে তেওঁলোকে। তো মাহঁত গ'ল, বা মা আৰু ভাই সিহঁতকেইটা গ'ল, দাদী আৰু মই আছোঁ ঘৰত। মই একচুৱেলি মানে নাযাওঁ তেওঁলোকৰ ঘৰত এতিয়া বিয়াৰ আগত, যিহেতু আমাৰ ঘৰত এইটো মানে চিলচিলা চলি আহিছে। চিলচিলা মানে কি আৰু, তেনেকৈ আগতে কোনো যোৱা নাছিলে, বা মোৰ বাহঁতে হওক বা আমাৰ বৰবাৰ ছোৱালীয়ে হওক, লাগিলে জেঠাই ছোৱালীয়ে হওক, যোনেই হওক, আজিলৈকে মানে তেনেকৈ বিয়াৰ আগত নিজৰ চচুৰালত আজিলৈকে গৈ পোৱা নাছিলে। মানে বিয়াৰ পিছতহে ফাৰ্ষ্ট টাইম মানে বিয়া হৈহে যায় আৰু তেনেকৈ মানে সেইটো কাৰণে। আৰু কোনোবা তেনেকৈ যায়, সেইটো একো ডাঙৰ কথা বা বেয়া কথা নহয়, সেইটো যাব পাৰে, একো সেইটো মানে এয়া কথা নহয়। কিন্তু মানে আমি নাযাওঁ, আমাৰ সেইটো এটা ঘৰত যিটো চলি আহিছে, আৰু মই যিহেতু ঘৰৰ সৰু হয়, তো সেইটো চিলচিলাটো মই কিয় ভংগ কৰোঁ, সেইটো কাৰণে ময়ো তেওঁলোকৰ ঘৰলৈ নাযাওঁ, একেবাৰে আৰু বিয়া হৈহে যাম আৰু। তাৰপিছত এতিয়া ভাতটো খাই লওঁ, খাই লৈ পেলাই বিশেষ তেনেকৈ আজি একো নাইকিয়া কৰিবলৈ কাৰণে, কেকটো হৈ লওক, মানে ভাতটো খোৱা হয় মানে মোৰ কেকটোও হৈ যাব, তাৰপিছত যাম আৰু চিধা শুবলৈ কাৰণে। তো আজিলৈ ইমানতে। আপোনালোকক কি কৰি আছে কি নাইকিয়া এটা কমেণ্ট কৰিব, আপোনালোকে ভাত খালে নাই এটা কমেণ্ট কৰিব, আৰু আজিলৈ ইমানতে। বাই বাই ফ্ৰেণ্ডছ, গুড নাইট।